সকলোলৈ শুভ সন্ধিয়া জনালোঁ। আজি গধূলি সময়ত অলপ ওলাই গ'লোঁ। ঘৰত এটা বস্তু মোক প্ৰয়োজন হৈ আছিল, ইলেক্ট্ৰনিক্স। তাকে বোলো দোকানত চামগৈ, সেই বুলি গৈছিলোঁ। বস্তুটো চালোঁ, চোৱাৰ পিছত দেখিলোঁ ওচৰতে এখন মেলা হৈ আছে। মেলাৰ ভিতৰত বোলো মেলাখনো এবাৰ চাই যাওঁ, আহিছোঁৱেই যিহেতু। আৰু মেলাখন হৈছে আজি 7 তাৰিখ, জুলাই মাহৰ 7 তাৰিখ, ৰথযাত্ৰা হৈ আছে। গতিকে আমাৰো সৌভাগ্য, কেতিয়াবা কোনো প্লেনিং নথকাকৈয়ে কামবোৰ হৈ যায়। সেয়া ভগৱানৰ আশীৰ্বাদ আৰু ভাগ্য। আমাৰো কোনো প্লেনিং নাছিল যে আমি এই ৰথযাত্ৰাৰ আজি দৰ্শন কৰিব পাৰিম বা তেওঁক সেৱা এটা জনাব পাৰিম। গতিকে নভবাকৈয়ে আমি এই যাত্ৰাৰ সমভাগী হ'ব পাৰিলোঁ। গতিকে ভগৱানৰে আশীৰ্বাদ। আহি থাকোঁতে ৰাস্তাত দুখন ৰথ দেখা পাইছোঁ, গৈ আছিল। আৰু এইখন হৈছে 3 নম্বৰ ৰথ। ইয়াতে মেলাও লাগিছে। আৰু অন্যবাৰ ৰথযাত্ৰা এদিনীয়াকৈ হয়, কিন্তু এইবাৰ বোলে দুদিনীয়াকৈ হৈছে। 7 তাৰিখ আৰু 8 তাৰিখ দুদিন ৰথযাত্ৰা। গতিকে এয়া হৈছে 53 ইয়াৰ্ছৰ পিছত দুদিনীয়াকৈ হৈছে। নিশ্চয় কিবা এটা তাৎপৰ্য আছে চাগে। গতিকে ইয়াৰে সমভাগী হ'ব পাই খুব ভাল লাগিছে। গতিকে জগন্নাথক এটা সেৱা জনাম। সকলো ভক্তই হেতা ওপৰা লাগিছে। ইয়াতে ওচৰতে প্ৰসাদ বিক্ৰী কৰি আছে, তাৰ পৰা আমিও অলপ প্ৰসাদ ল'লোঁ। ওচৰতে এইটো কালী মন্দিৰ। এয়া মোৰ মিষ্টাৰে প্ৰসাদ লৈ আগবঢ়াই দিছে। মানুহৰ হেতা ওপৰত মানে যাবই পৰা নাযায়। এই প্ৰসাদ এজনে লৈ আছে, এইপিনেদিও লৈ আছে, আগৰ ফালেদিও এজনে লৈ আছে। এই মানুহে দিয়া প্ৰসাদখিনি লৈ তেওঁলোকৰ পৰা আকৌ কিবা অলপ ৰিটাৰ্ণ কৰে। সেয়া আশীৰ্বাদ বুলি সকলোৱে গ্ৰহণ কৰিছে। গতিকে মোৰ ভিডিঅ'টোত চাই থকা প্ৰতিজন ভিউৱাৰ্ছৰ সকলোৰে মনৰ আশা পূৰ্ণ হওক, তাৰেই কামনা কৰিম। এয়া মোৰ মিষ্টাৰে আগবঢ়াই দি আছে। গতিকে এজনকৈ তেওঁ লৈ আছে আৰু তেওঁৰ ফালৰ পৰা কিবা অকণমান আগবঢ়াই দিছে। গতিকে আমাৰো ভগৱানে সকলো শুভ কৰক, দিনবোৰ সকলোৰে ভাল হওক, আমাৰো ভাল হওক। গতিকে তাৰেই কামনা কৰিলোঁ। এই ৰথযাত্ৰা উৰিষ্যাৰ পুৰীত খুব ডাঙৰকৈ উদযাপন কৰা হয়। উৰিষ্যাৰ পুৰীতে আচল জগন্নাথ মন্দিৰটো আছে। আৰু জগন্নাথ ভগৱান হৈছে শ্ৰীকৃষ্ণৰ 8 নম্বৰ অৱতাৰ। ভগৱান জগন্নাথৰ ভনীয়েক সুভদ্ৰাই এবাৰ গোটেই নগৰখন ঘূৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। যিহেতু ভনীয়েকৰ ইচ্ছা পূৰণ কৰিবই লাগিব, সেইকাৰণে জগন্নাথে তেওঁৰ ভায়েক বলৰামক লগত লৈ গোটেই নগৰখন সুভদ্ৰাক ঘূৰাবলৈ লৈছিল। আৰু এনেদৰে নগৰ ঘূৰি থাকোঁতে ৰাস্তাত মাহীয়েকৰ ঘৰত তেওঁলোকে 7 দিন ৰখিছিল। আৰু তেতিয়াৰ পৰাই এই ৰথযাত্ৰা পৰম্পৰাটো চলি অহা বুলি কোৱা হয়। এয়া সুন্দৰ সুন্দৰ মূৰ্তি ওলাইছে, দেখিয়ে খুব ভাল লাগে। মেলাত আহিলে এইবোৰ বস্তুৱে চাই ভাল লাগে, লওঁ লাগে সকলোবোৰ বস্তু। এইপিনে বিভিন্ন ধৰণৰ কিবা মাটিৰ বস্তু। আৰু এয়া আইচক্ৰীম খাব বুলি ক'লে ছোৱালীয়ে, তাইক এটা আইচক্ৰীম লৈ দিলোঁ। ভগৱানৰ দৰ্শন হ'ল, সেৱাও আগবঢ়ালোঁ। এতিয়া আমিও লাহে লাহে ঘৰলৈ যাম আৰু তাইক এটা আইচক্ৰীম দি দিলোঁ। টুপটুপকৈ বৰষুণো পৰিব ধৰিছে, বৰষুণো আহিব পাৰে। গতিকে লাহেকৈ আমি এতিয়া ঘৰত গৈ থাকোঁ। এইপিনে ঘুগনি খাব মন গ'ল, এখন দোকানত সোমালোঁ। কিন্তু দোকানখন অকণমান লেতেৰা লাগিছে মোৰ, সেইকাৰণে এইখন দোকানত নাখাওঁ, আগলৈ অকণমান যাওঁ। এইবিলাক মিঠাই, মেলাত আহিলে মিঠাই পাবই আৰু এইবোৰ মিঠাই থাকিবই। আমি মিঠাই নাখাওঁ, ঘৰত আমাৰ কোনেও মিঠাই নাখায়, সেইকাৰণে আমাৰ এইবোৰ বস্তু লোৱা নহয়। আৰু এই ভিডিঅ'টোত মই ভগৱান জগন্নাথৰ ৰথযাত্ৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যিসকলে ঘৰত আছে, ওলাই অহা নাই ৰথযাত্ৰা চাবলৈ, গতিকে তেওঁলোকে এই ভিডিঅ'টোৰ জৰিয়তে ভগৱান জগন্নাথৰ আশীৰ্বাদ ল'ব পাৰিব। এতিয়া এইখন ফাষ্টফুডৰ দোকানত সোমালোঁ। ঘুগনি খাম মই, সিহঁত দুটাই নাখায় বোলে, গতিকে মই অকলেই খাম।
আজিৰ ভিডিঅ'টো ইমানখিনিয়ে।